ভাওনা সমাৰোহ বালিজান বৰনামঘৰৰ সৌজন্যত মণিকাঞ্চন শিল্পী সমাজৰ আতিথ্যত আৰু বালিজান মহাপুৰুষীয়া সত্ৰ সমাজৰ আতিথ্যত ত্ৰিবাৰ্ষিক তৃতীয় বৰ্ষৰ এই সদৌ ভিত্তিত ভাওনা সমাৰোহ পাতিবলৈ আয়োজন কৰিছোঁ অহা 1 ফেব্ৰুৱাৰী 2024 পৰা 8 ফেব্ৰুৱাৰী 2024 আৰু এই সদৌ ভিত্তিত ভাওনা সমাৰোহত অসমৰ বিভিন্ন ভাওনা দলে যোগাযোগ কৰিছে মুঠ 8 দিনত 15খন ভাওনা আমি প্ৰদৰ্শন কৰাব পাৰিম ইতিমধ্যে তেখেতলোকে আমাৰ লগত চুক্তিপত্ৰত আবদ্ধ হৈছে আৰু প্ৰথম দিনত 5 বজাৰ লগে লগে আমাৰ বিভিন্ন অনুষ্ঠান আছে সেই প্ৰথম দিনা এখনি আধ্যাত্মিক চেতনাই শ্ৰেষ্ঠ সাধনা নামৰ প্ৰায় 340 পৃষ্ঠা জোৰা এখনি গ্ৰন্থ উন্মোচন হ'ব আৰু সেই গ্ৰন্থখন উন্মোচনৰ পাছত আমি বিভিন্ন জনৰ যাৰ সেৱাত এই অনুষ্ঠান ভাগি আমি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ তেখেতলোকক আমি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিম আৰু প্ৰত্যেক দিনে দুখন ভাওনা হ'ব প্ৰথম ভাওনাখনৰ অন্তত আমি যিসকল শ্ৰেষ্ঠ বৰেণ্য ব্যক্তি তেখেতলোকক আমি সম্বৰ্ধনা জনাম ইয়াৰ উপৰিও আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ এই অনুষ্ঠানটো বিশেষভাৱে আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়া বিশেষভাৱে তেওঁ সভাপতি দায়িত্বত আছে আৰু তেখেতে সম্পূৰ্ণ অনুষ্ঠানটোৰ দায়িত্ব বহন কৰিছে আৰু লগতে আমাৰ লোকসভা সমষ্টিৰ সংসদ শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰদান বৰুৱাদেৱো এই অনুষ্ঠানত সহযোগ আছে সকলোৰে সহযোগত এই অনুষ্ঠানটো আমি পাতিবলৈ সক্ষম হৈছোঁ অতি আনন্দিত কথা আৰু সকলোকে আমি আহ্বান জনাম এই অনুষ্ঠানত আহি দলে বলে আহি উপভোগ কৰক অসমৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ ভাওনা দলে ইয়াত আপোনাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে গতিকে আপোনালোকক আমি এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি যাতে আমাৰ ধেমাজি জিলাত গুৰুজনাৰ যি সপোন গুৰুজনাৰ যি আদৰ্শ ভাওনা সংস্কৃতি এই ভাওনা সংস্কৃতিয়ে যাতে আমাৰ পৰিয়াল আমাৰ ব্যক্তিত্ব আমাৰ দেশ আমাৰ সমাজ যাতে আমি সংস্কাৰমুখী কৰি আগুৱাই লৈ যাব পাৰোঁ এই আশা আমি কৰি আছোঁ আৰু ভৱিষ্যতেও এই প্ৰয়াস অব্যাহত থাকিব আৰু আপোনালোকৰ সহযোগেই আমাৰ আশীৰ্বাদ কৃষ্ণ